নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 13.1ৰ 3 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিছোঁ আকৌ। গতিকে তোমালোকে এই ভিডিঅ'সমূহ প্ৰথম পৰা শেষলৈকে চাবা আৰু যিমান পাৰা বন্ধুবৰ্গৰ মাজত ভিডিঅ'সমূহ শ্বেয়াৰ কৰি ল'বা, তেতিয়াই পৰৱৰ্তী সময়ত ভিডিঅ' দিবলৈ উৎসাহিত হ'ম। এতিয়া চোৱা, প্ৰথম আমি প্ৰশ্নটো পঢ়িছোঁ। প্ৰশ্নটোত কৈছে কি, এটা আয়তীয় কোঠালীৰ মজিয়াৰ পৰিসীমা দিয়া আছে 250 মিটাৰ। যদি প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ ইয়াৰ 4 বেৰত ৰং লগোৱাৰ বাবে খৰচ হয় 15,000 টকা, তেন্তে কোঠালীটোৰ উচ্চতা নিৰ্ণয় কৰিবলৈ কৈছে। কোঠালীটো কি উলিয়াবলৈ কৈছে? হাইট উলিয়াবলৈ কৈছে। যিহেতু আমি আয়তীয় ঘনকৰ কি থাকে? দিশ, প্ৰস্থ আৰু কি থাকে? উচ্চতা থাকে। এতিয়া চোৱা, মই কৰিয়ে থৈছোঁ প্ৰশ্নটো, তোমালোকে মাথো চোৱা, মই অকল বুজাই দিম আজি। এতিয়া ধৰা হ'ল আয়তীয় কোঠালীটোৰ দিশ, প্ৰস্থ আৰু উচ্চতাক আমি ধৰি ল'লোঁ LBH ধৰি ল'লোঁ। এতিয়া ইয়াৰ পৰিসীমাটো আমাক দিয়া আছে। পৰিসীমাটো কি দিয়া আছে? 250 মিটাৰ দিয়া আছে। গতিকে আমি কি লিখিলোঁ? পৰিসীমা সমান 250 মিটাৰ। এতিয়া পৰিসীমা ওলোৱা সূত্ৰটোনো কি হয়? আয়তৰ পৰিসীমা ওলোৱা সূত্ৰটো কি হয়? 2L + B হোল, হয়নে নহয়? গতিকে ইয়াৰ সমান কি আছে? 250 আছে। গতিকে আমি ইয়াৰ সমান কি লিখিলোঁ? 250 লিখিলোঁ। আৰু এটা কাম কৰিলোঁ আমি, কি ইয়াক আমি কি লিখিলোঁ? 1 নম্বৰ সমীকৰণ বুলি লিখি ৰাখিলোঁ। নিশ্চয় বুজি পাইছে এলৈকে? এতিয়া চোৱা, আমাক আকৌ এটা ইনফৰ্মেশ্যন দিছে। ইয়াত কি কৈছে? প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ 4 বেৰত ৰং লগোৱা খৰচ কৰিছে 15,000 টকা। এটাকে আমি কি কৰিম? 4 বেৰৰ কালি উলিয়াম। 4 বেৰৰ কালি সমান কি হৈছে? প্ৰশ্নটোৱে কৈছে কি 4 বেৰৰ কালি সমান কি কৈছে? পাৰ্শ্বীয় পৃষ্ঠকালি। গতিকে 4 বেৰৰ কালিটো উলিয়ালে আমি কি উলিওৱা হ'বগে? ইয়াৰ পাৰ্শ্বীয় পৃষ্ঠকালি উলিওৱা হ'ব। গতিকে আমি কি কৰিলোঁ? 4 বেৰৰ কালি সমান 15,000 / 10 কৰিলোঁ। এতিয়া আমি কি কৰিম চোৱা, ইয়াত আমি এটা কাম কৰিব পাৰোঁ। 0 0 আমি যদি কাটি দিওঁ, তেতিয়াহ'লে কি থাকিলে? 1500 বৰ্গ মিটাৰ থাকিলে। এতিয়া 1500 বৰ্গ মিটাৰ কি হ'ল? ইয়াৰ কি হ'বগে? পাৰ্শ্বীয় পৃষ্ঠকালি। আৰু পাৰ্শ্বীয় পৃষ্ঠকালি কি আছিলে? এতিয়া পাৰ্শ্বীয় পৃষ্ঠকালি মানে কি? দুইফালে মুখখন কি হ'ব? খোলা হ'ব। মই সেইটো তোমালোকক আগৰ ভিডিঅ'টোত বুজাইছিলোঁ। তোমালোকে প্ৰথমতে সেই ভিডিঅ'টো চাই ল'বা, তাৰপিছতে এইটো ভিডিঅ' তোমালোকে চাবা। এতিয়া চোৱা, আমি পাৰ্শ্বীয় পৃষ্ঠকালি ওলোৱা সূত্ৰটো আমি কি পাইছোঁ? পাৰ্শ্বীয় পৃষ্ঠকালি ওলোৱা সূত্ৰটো কি আছিলে? 2L + B হোল ইনটু H আছিলে। এইটো হৈছে পাৰ্শ্বীয় পৃষ্ঠকালি। এতিয়া পাৰ্শ্বীয় পৃষ্ঠকালি সমান কিমান আছিলে? 1500 মিটাৰ আমি পালোঁ, হয়নে নহয়? 1500 মিটাৰ স্কোৱাৰ পাইছিলোঁ। এতিয়া আমি কি কৰিম? পাৰ্শ্বীয় পৃষ্ঠকালি ওলোৱা সূত্ৰটো সমান কি লিখিলোঁ? 1500 মিটাৰ স্কোৱাৰ। এতিয়া আমি কি কৰিম? এতিয়া 2L + B, 2L + B টো আমি কি কৰিম? সমান চিহ্ন ইফালে লৈ যাম। এইটো কি হৈছে? পূৰণ আছে। সমান চিহ্ন ইফালে গ'লে কি হ'ব? তলত আহিব, হৰণ হ'ব। আৰু এটা কথা লক্ষ্য কৰা তোমালোকে, 2L + B সমান কিমান পায়? আমি প্ৰথমতে 1 নম্বৰ সমীকৰণত লিখি থৈছিলোঁ 2L + B সমান 250। গতিকে ইয়াত আমি কি লিখিব পাৰোঁ? 250 লিখিব পাৰোঁ। 250 লিখিলোঁ। এতিয়া আমি ইয়াক 0 0 যদি কাটি দিয়া হয়, তেতিয়াহ'লে কি হ'বগে? 25 কেইবাৰ যাব? 25 কিমান হ'ব? 4 25 100, 5 25 125, 6 25 কিমান হ'বগে? 150 হ'ব। গতিকে হাইটটো আমি কিমান পালোগে? 6 মিটাৰ পালোঁ। নিশ্চয় বুজি পাইছা এইটো? এতিয়া মই এইটো মোহাৰি দিছোঁ তোমালোকক। ইয়াৰ পিছত আমি 4 নম্বৰটো চাম। 4 নম্বৰটো কৈছে কি চোৱা তোমালোকে। এতিয়া ইয়াত কৈছে কি, কোনো এটা পাত্ৰত থকা ৰংখিনি 9.37 বৰ্গ মিটাৰ কালিৰ ঠাইটুকুৰা ৰং কৰাৰ বাবে পৰ্যাপ্ত কিমান আছে? 22.5 চেণ্টিমিটাৰ ইনটু 10 চেণ্টিমিটাৰ আৰু আছে 7.5 চেণ্টিমিটাৰ জোখৰ কিমান টুকুৰা ইটা এইখিনিয়ে ৰং কৰিব পৰা যাব? প্ৰথমতে আমি কি কৰিম? এটা আয়তীয় ঘনক পাম। সেই আয়তীয় ঘনকটো আমি কি উলিয়াই ল'ম? দিশ, প্ৰস্থ আমি কি কৰি ল'ম? আৰু উচ্চতা পৰা আমি ইয়াৰ পৃষ্ঠকালি উলিয়াই ল'ম। ইয়াৰ পৃষ্ঠকালি উলিওৱাৰ পিছতহে আমি কি কৰিম? কেইটা ইটা ৰং কৰিব পৰা যাব সেইটো আমি উলিয়াব পাৰিম। এতিয়া লিখি ল'ম 4 নম্বৰ। ইয়াত আমি লিখি ল'ম, দিয়া আছে গিভেন বুলি লিখিছোঁ। গিভেন দিয়া আছে, কি দিয়া আছে আমাক? দিশ। আমি দিশ ধৰিলোঁ, দিশ L। দিশ L সমান কিমান দিয়া আছে? 22.5 চেণ্টিমিটাৰ দিয়া আছে। ইয়াক আমি মিটাৰলৈ নিলে কি হ'ব? মিটাৰলৈ যদি লৈ যাওঁ, মিটাৰলৈ নিলে কি হ'ব চোৱা। এতিয়া চেণ্টিমিটাৰ, 100 চেণ্টিমিটাৰ কি হয়? 1 মিটাৰ হয়। গতিকে আমি 100 ইয়াক কি কৰিব লাগিব? হৰণ কৰিব লাগিব। 2 পইণ্ট আছে যিহেতু। এতিয়া কি আছে?
দুঘৰ আছে, দুটা শূন্য আছে, গতিকে দশমিকটো আকৌ কি হ'ব দুঘৰ আগলৈ, ইয়াৰ পৰা দুঘৰ আগলৈ আহিব, গতিকে কিমান মিটাৰ হ'বগে 0.225 কি হ'বগে মিটাৰ হ'ব। এতিয়া প্ৰস্থটো উলিয়াই ল'ম। প্ৰস্থ বি সমান কিমান আছিলে, প্ৰস্থ বি সমান কি আছে 10 চেণ্টিমিটাৰ। আকৌ আমি কি কৰিম চেণ্টিমিটাৰ মিটাৰলৈ লৈ যাম। এতিয়া 100 আমি হৰণ কৰিব লাগিব, 0 কাটি দিলে কিমান থাকিব 0.1, কাৰণ আছে এটা শূন্য আছে, গতিকে 100 আগত শূন্য হ'ব, এইটো মিটাৰলৈ আনিলো। এতিয়া উচ্চতাটো আমি মিটাৰলৈ লৈ যাম। উচ্চতাটো আমি পাম কি, উচ্চতা আমি কিমান পাম, উচ্চতা কিমান পাইছো আমি 7.5 চেণ্টিমিটাৰ। 7.5 চেণ্টিমিটাৰ। আকৌ চেণ্টিমিটাৰক আমি মিটাৰলৈ লৈ যাম। 7.5 ডিভাইডেড বাই 100, গতিকে ইয়াৰ পৰা আমি কিমান পালো, ইয়াত কেইটা শূন্য আছে, দুটা শূন্য আছে তলত, গতিকে এই দশমিকৰ পৰা কি হ'ব দুঘৰ আগলৈ যাব, তেতিয়াহ'লে আমি ইয়াত আমি লিখি দিব পাৰো 0.075 মিটাৰ। নিশ্চয় বুজি পাইছা এলৈকে। আমি এতিয়া কি উলিয়াম, ইয়াৰ পৃষ্ঠকালি উলিয়াম। এতিয়া আমি ইয়াৰ কি উলিয়াম পৃষ্ঠকালি। এতেকে আয়তীয় ঘনক বুলি লিখিছো, আয়তীয় ঘনকৰ পৃষ্ঠকালি সমান আমি পৃষ্ঠকালিৰ সূত্ৰটো মানে মুঠ পৃষ্ঠকালিৰ সূত্ৰটো কি আছিলে 2LB প্লাছ BH প্লাছ HL, এইটো আছিলে নে। এতিয়া ইয়াৰ পৰা আমি কি মানখিনি বহাই দিম। L মানটো কিমান আছিলে, L মানটো আছিলে 0.225, কিন্তু B মানটো কিমান আছিলে, B মানটো আছিলে 0.1 প্লাছ, আকৌ B মানটো কি আছিলে 0.1 ইনটু H মানটো কি আছে 0.075 প্লাছ, আকৌ আমি কি আছে HL, H কিমান আছিলেগে 0.075 HL মানটো কিমান আছিলেগে ইনটু 0.225, ইয়ালৈকে লিখি ললো আমি। নিশ্চয় বুজিছা এলৈকে। মই কি কৰিলো এই সূত্ৰমতে ইয়াৰ মানখিনি বহালো। এতিয়া আমি কি কৰিলো ইয়াৰ পৰা মানখিনি বহালো। এতিয়া মানখিনি চোৱা, এতিয়া L B মানটো বহাইছো, আকৌ B H মানটো বহাইছো, H আৰু L মানটো বহাইছো। এতিয়া আমি এইখিনি কি কৰিলো চোৱা, এতিয়া প্ৰথমে এইখিনি কৰিম। এইখিনি কৰিলে প্ৰথমতে চোৱা তোমালোকে দশমিকটো ঠাই লোৱা, দশমিকটো 1 লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে হয়, গতিকে আমি লিখিব পাৰো কি 0. এতিয়া কি আছে ইয়াত দশমিক এঘৰ আছে, কি আছে এঘৰ দুঘৰ তিনি ঘৰ আছে, এঘৰ লগত মিলি কিমান 4 ঘৰ হ'ব, 0.0225 হ'ব পূৰণ কৰি দিয়াৰ লগে লগে, প্লাছ এতিয়া ইয়াত কি হ'ব চোৱা, ইয়াতো কি হ'ব 75 আছে, ইয়াত কি আছে ইয়াতো 1 লগত 75 কৰিলে 75 হ'ব, কিন্তু দশমিক এঘৰ দুঘৰ তিনি ঘৰ আৰু 4 ঘৰ, তেনেহ'লে কি হ'ব 0.0075 হ'ব ইয়াত। এতিয়া ইয়াতনো কি হ'ব চোৱা, ইয়াত 225 লগত আমি কি কৰিম 75 পূৰণ কৰিম। এই পূৰণবোৰ চাই যাবা, দশমিকৰ অংকবোৰ কেনেকৈ কৰিছো চাই যাবা তোমালোকে, বেছিক লেভেলৰ পৰা শিকিব পাৰিবা। 5 5 গুণ 25 5 উকলিব 2, 5 2 গুণ 10, 10 2 12, 2 উকলিব 1, 2 5 গুণ 10, 10 1 11 হ'ল। এতিয়া 5 7 গুণ 35 5 উকলিব 3, 7 2 গুণ 14, 14 3 17, 7 উকলিব 1, 7 2 হ'ব 2 7 গুণ কিমান হ'বগে 2 7 গুণ 14, একে কিমান হ'বগে 15 হ'লগে, থাকিলে কিমান 5, 5 2 কিমান হ'ব 7, 7 1 8, 5 1 6 1। এতিয়া আমি দশমিকটো কেই ভাগত পাম, এঘৰ দুঘৰ তিনি ঘৰ আছে, এইফালে এঘৰ দুঘৰ তিনি ঘৰ 6 ঘৰ আগত পাম। এতিয়া লিখি লওঁ 1 6 8 7 5। এতিয়া এঘৰ দুঘৰ তিনি ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ, ইয়াৰ আগত কি হ'ব দশমিক মানে এনেকে হ'ব 0.01685 কে হ'ল
এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ ছঘৰ আগত হ'ল নিশ্চয় বুজি পাইছা ইয়ালৈকে এতিয়া আমি কি কৰিম চোৱা ইয়াৰ পিছত আমি এইকেইটা যোগ কৰিম যোগ কৰিলে কেনেকে বহাবা ছবা দশমিক কেইটা এতিয়া 0.0225 আকৌ আছে 0.0075 আকৌ আছে 0.01675 ইয়াত আমি শূন্য দুটা লগাই লৈছো এইফালে থাকিব 5 এইফালে থাকিব 7 2 5 গুণ 10 10 8 18 8 উকলিব 1 7 2 9 9 6 কিমান 15 উকলাকে 16 6 উকলিব 1 2 1 3 উকলাকে 4 কিমান পালোগে আমি ইয়াত পালোগে 2 ইনটু কিমান পালোগে যোগ কৰি 0.04687 ইয়াৰ লগত আকৌ আমি কি কৰিম 2 এটা পূৰণ কৰি দিম এতিয়া প্ৰথমতে আমি সংখ্যা কেইটা কৰি ল'ম 0 কি আছে আমি বাদ দিম এতিয়া চাবা 2 5 গুণ 10 0 উকলিব 1 2 7 গুণ 14 উকলাকে 15 5 উকলিব 1 2 8 গুণ 16 উকলাকে 17 7 উকলিব 1 তাৰপিছত আকৌ আমি কিমান পালোগে 2 6 গুণ 12 উকলাকে 13 3 উকলিব 1 2 4 গুণ 8 উকলাকে 9 এতিয়া কি আছিলে দশমিকটো কি আছিলে কেইঘৰ আগত আছিলে এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ ছঘৰ আগত আছিলে ইয়াত আমি 1 2 3 4 5 আৰু এটা শূন্য দিম ছঘৰ আগত এতিয়া ইয়াৰ আমি কি পালো 0.09375 টো আমি নিলিখিলেও হ'ব এতিয়া আমি পৃষ্ঠকালি সদায় কি হৈছে এইটো কি হ'ব মিটাৰত আছিলে মিটাৰ কি হ'ব স্কোৱাৰ হ'ব ইয়ালৈকে আমি উলিয়ালো এতিয়া আমাক কৈছে কি প্ৰশ্নটোৱে কোন এটা পাত্ৰত থকা ৰংখিনি 9.375 বৰ্গ মিটাৰ কালিৰ ঠাই এটুকুৰা ৰং কৰাৰ বাবে পৰ্যাপ্ত কৈছে তেনেহলে কৈছে ইমান টুকুৰা ইটা এইখিনি ৰং কৰিব পৰা যাব এতিয়া মই এইখিনি মোহাৰি লওঁ তোমালোকে লিখি লোৱা ভালকে মই অলপ আঁতৰি দিছো লিখি লোৱা ইয়াৰ পিছত চাবা এটা লিখি লম যিহেতু পাত্ৰটোত ৰং আছে পাত্ৰটোত ৰং কিমান আছে পাত্ৰটোত ৰং আছে কিমান 9.375 মিটাৰ স্কোৱাৰ বৰ্গ মিটাৰ লিখি লম এতেকে কাৰণ আমি পাত্ৰটোত আমি কি আছে ইয়াৰ আমি পৃষ্ঠকালি কি কৰিব লাগিব ইয়াক আমি হৰণ কৰিব লাগিব এতেকে লিখি লম এতেকে ৰংখিনিয়ে লিখিছো খিনিৰে ইটা ৰং কৰিব পৰা যাব ইটা ৰং কৰিব পৰা যাব সমান কিমান কৰিব পৰা যাব ইয়াক আমি হৰণ কৰিম এতিয়া কিমান যাব ইয়াত কি হ'ব 9.375 ইয়াৰ পৃষ্ঠকালি কিমান আছিলে 0.9375 এতিয়া কি আছে চোৱা ইফালে দশমিক আছে এইটো কৰিবলৈ তোমালোকে বহুতে অসুবিধা পোৱা একেবাৰে সহজতে কেনেকৈ কৰিব মই দেখাই দিছো চোৱা তোমালোকক এতিয়া চোৱা ইয়াত দশমিক কেইঘৰ আগত আছে এঘৰ দুঘৰ তিনিঘৰ গতিকে এইটো উঠিবলৈ আমি কি কৰিব লাগিব 39375 ইয়াক আমি তিনিটা শূন্যই আমি কি কৰিব লাগিব তলত হৰণ কৰি দিব লাগিব তেতিয়া কি ওলাব এঘৰ দুঘৰ তিনিঘৰ আছিলে ন এঘৰ দুঘৰ তিনিঘৰ এতিয়া চোৱা ইনটু এতিয়া ইয়াতো আমি কি আছে ইয়াত কি হয় এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ আছে নে চাৰিঘৰ আছে চাৰিঘৰ আগত আৰু নাই এইটো এটা 5 ঘৰ আছে এতিয়া চোৱা এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ 5 ঘৰ আছে এইটো আমি পাইছিল নে এতিয়া আমি ইয়াত কি কৰিম চোৱা 9375 ইয়াক আমি কি কৰিব লাগিব ওপৰত আকৌ কি কৰিব লাগিব এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ 5 ঘৰে 5টা শূন্য আমি কি কৰিব লাগিব ওপৰত আমি দি দিব লাগিব 1 2 3 4 5 তেতিয়াহ'লে দশমিকটো উঠি গ'ল নিশ্চয় বুজি পাইছা এইটো এতিয়া এইটো সমান সংখ্যা হ'ল নাই ইয়াক আমি কাটি দিব পাৰোঁ ইয়াৰ পিছত শূন্য কাটিম চোৱা শূন্য শূন্য কাটিলো শূন্য শূন্য কাটিলো শূন্য শূন্য কাটিলো থাকিলে কিমানটা
100টা। এতিয়া আমি কিমানটা ইটা ৰং কৰিম এইখিনি ৰঙে? 100টা। ভালকে চাই লোৱা তোমালোকে।